বেচাৰ জন্ম পুৰুষৰ পৰা হয়, পুৰুষ অবিহনে বেচাৰ জন্ম নহয়। গাইজ তাই কি ক'লে এতিয়া তোমালোকেতো নিশ্চয় শুনিলা, আৰু তাই কোন তোমালোকেতো নিশ্চয় চিনি পোৱা। তাই হৈছে লাখ টকীয়া বাইদেউ, আৰু কাপোৰো পিন্ধে লাখ টকীয়া আৰু ফল মূলো খায় লাখ টকা। গতিকে তাইক আজি অকণমান ক্লাছ ল'ব লগা হৈ গ'ল। যদি তোমালোকে পাৰা হেডফোনডাল লগাই লোৱা। যদি ক্লাছ লৈ থকা অৱস্থাত যদি খেলি মেলি হয়, তেতিয়াহ'লে মই অকণমান ডাইলন মাৰিব লগা হয়। গতিকে তোমালোকে এতিয়া ভিডিঅ'টো এক মাথাৰ পৰা লাষ্ট মাথলৈকে চাই যোৱা, আৰু মই ফালন দি গৈ থাকিম। নমস্কাৰ, মই মৃদুস্মিতা। বেচাৰ জন্ম পুৰুষৰ পৰা হয়, পুৰুষ অবিহনে বেচাৰ জন্ম নহয়। হয়, লাখ টকা বাইদেৱে ঠিকেই কথা কৈছে। বেচাৰ জন্ম ডেইলি পুৰুষৰ পৰাই উৎপন্ন হয়, কাৰণ তাৰ গিৰিয়েকটোতো পুৰুষে হয়। গতিকে তাই গম পায় যে মোৰ মতাই কিমান বেচা জন্ম কৰি আছে। পাপীৰ জন্ম সদায় পাপৰ পৰা হয়। পাপীৰ জন্মও পাপৰ পৰা হয়, এইটোৱে বুজাইছে যে পুৰুষ জাতিটো মানে পাপী। ঠিক আছে, নাৰীসকল বেশ্যা মই মানি লৈছো, নাৰীসকল বেয়া। কিন্তু যিসকলে টকাৰে কিনিব আহিছিল আৰু যিসকল পুৰুষে টকা দি যিসকল ছোৱালীৰ লগত শুব আহিছিল, তেওঁলোক কম ধোৱা তুলসীৰ পাত নে? নাই, হ'বই নোৱাৰে তেওঁলোক ধোৱা তুলসীৰ পাত। যদি তুমি দোকানখন খুলি বহি থাকা, তেতিয়াহ'লে কাষ্টমাৰ হয়তো যাবই লাগিব। তাতে আকৌ তুমি বেয়া পালে নহ'ব নহয় কাষ্টমাৰক। আৰু যোনে দোকান খুলিছে তাৰ বাবে কাষ্টমাৰ ডেইলি ভগৱান হয়। নাৰীয়ে যদি নিজৰ দেহটো বিক্ৰী নকৰিলে হয়, বহুত ধৰ্ষণ হ'লে হয়। বুজি পাইছেনে? তুমি অলপ ডাঙৰ ডাঙৰ কথা চিন্তা কৰা নে? নাৰীয়ে যদি নিজৰ দেহাটো বিক্ৰী নকৰাহেঁতেন, দুনিয়াখনত কিমান দৰ্শনকাৰী বাঢ়ি গ'লহেঁতেন। এতিয়া পইচাৰ লোভত নিজৰ দেহা কাপোৰ কানি খুলি দিয়াটো বেচা হ'লনে? নাই, কেলা কাষ্টমাৰ হয় কামটো কৰিবলৈ যোৱাটো বেচা হ'ল। বহুতো পুৰুষ আছে, ইফালে পত্নীক ঘৰত থৈ আনফালে প্ৰেমিকাক থৈ আহি বেলেগ ছোৱালীৰ লগত শুবলৈ আহে। ঘৰত মাইকীক থৈ ইফালে গাৰ্লফ্ৰেণ্ডটোৰ লগত আছেই, আকৌ তাৰ পিছত আকৌ বেলেগ এটাৰ লগত শুবলৈ যাব মানুহজন। তাতে আকৌ তুমি কাক দোষ দিছা? মতা মানুহটোক। ঘৰত মাইকী আছে বুলি গম পোৱাৰ পিছতো কিয় শুব লাগে তাৰ লগত? সম্পূৰ্ণকৈ কাম বনবোৰ হোৱাৰ পিছত লাষ্টত ক'ব, তোৰ মাইকী আছে বুলি মই গম নাপালোঁ নহয়, তই মোক আগতে কিয় নকলি? এইবোৰ কথা কেলা গম নোপোৱা নেমেলাকৈ যেতিয়া কেলা কৰিবলৈ মন গ'ল, পটাপট মাতি দিলে, শুই দিলে, খেল খতম। কমচে কম কেলা মাইকী আছেনে নাই বুজি ল কথাটো অলপ। ল'ৰাটোৰ হাতত কেলা পইচা কেইটকামান দেখিলেই হ'ল, অকণমান চুট টাইট কৰি থাকিলেই হ'ল। ক'বই নোৱাৰে কেলা। মুঠতে মই শুই দিওঁ, তই কৰ। হেৰু কেলা, কৰাইছ কৰা কিবা এটা ফূৰ্তিতে। কমচে কম ল'ৰাজনৰ গোটেই ডিটেইলছটো বুজি পাই লৈ কৰা লাগিলে। তাৰ পিছত আৰু আলবাল বুকি কিবা লাভ আছে? লাভ নাই। সেইটো আৰু চেলমণি বদতি চেল খুৱাই দিব। আপোনালোকৰ মতামত জনাব। গাইজ, তাই মহিলাৰ ওপৰত কিবা এটা মান মাতিবলৈ আহিছে, এইটো আমি বেয়া পোৱা নাই একচুৱেলি। কিন্তু এই অৰ্থ নথকা কিছুমান কথা যেতিয়া ক'বলৈ আহে, তেতিয়া অকণমান গাত লাগে। তোমালোকৰ লাগে নাই গম নাপাওঁ, কিন্তু মোৰ গাত লাগি যায়। সেইকাৰণেহে আজি মই ৰিপ্লাই দিবলৈ আহিছোঁ। তাই আনক বুজাবলৈ আহে, উল্টা পুল্টা কেলা ভিডিঅ'বোৰ আপলোড কৰি 1 মাহত কেলা পইচাকেইটা পোৱাৰ ধান্দাত আনক বুজাবলৈ আহে। তাই কেনেকুৱা ধৰণৰ ভিডিঅ' বনায় মই আজি তোমালোকক একদম ধুনীয়াকৈ দেখুৱাই দিম। মহিলাসকল, আপোনালোকৰ ব্যক্তিগত পাৰ্ট মানে আপোনালোকৰ যৌনাংগ মানে আপোনালোকৰ ভেজাইনা এনেকুৱা অৱস্থাৰ পৰা এনেকুৱা অৱস্থা হৈছে নেকি? এতিয়া তোমালোকে কথাটো শুনিলা। যদি তোমালোকৰ কিবা কাৰণত যদি ইমান কণৰ পৰা গৈ যদি ইমান কণ হৈ যায়গৈ, তেতিয়াহ'লে তোমালোকক চলুচন দিব। ভিডিঅ'টো ভাল ধৰণে চাই থাকা। মহিলাসকল, আপোনালোকৰ ব্যক্তিগত পাৰ্ট মানে আপোনালোকৰ যৌনি ভাগ মানে আপোনালোকৰ যৌনাংগ মানে ভেজাইনা টাইপ কৰাৰ সহজ উপায় মই আজি লৈ আহিছোঁ। আৰু এতিয়া তোমালোকে কথাটো বুজিব পাৰিছা নাই যে কি কৈ আছে তাই? মানে এইটোৱে কৈছে যে তোমাৰ ঘৰৰ ফুলনিখন মানে সৰু ফুলনিৰ পৰা ডাঙৰ হৈ গৈছে নেকি? ছাইডত হাবি জংঘলবোৰ বাঢ়ি গৈছে নেকি? তাই মানে উপায় দিব কেনেকৈ চফা কৰিব লাগে। মানে আপোনালোকৰ যৌনি মানে যৌনাংগ বহুত বেছি ঢিলা হৈ গৈ আছে নেকি? আজি মই আপোনালোকৰ মানে মহিলাসকলৰ বাবে এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। মানে তোমালোকে এক্সাৰচাইজটো বেছি কৰিছা নেকি? আৰু এক্সাৰচাইজ বেছি কৰাৰ ফলত কিবা কাৰণে কোনোবা এটা জেগাত ছাইড এফেক্ট হৈছে নেকি? এই ছাইড এফেক্ট হোৱাৰ পিছত বাকী দৰৱটো তাই দিব। নেৰিবা, ভাল ধৰণে চোৱা। মহিলাসকলৰ যৌনি মানে ভেজাইনা কিয় লুজ হয়
বেছি যৌন মিলন কৰিলে মহিলাসকলৰ যৌনাংগ মানে ব্যক্তিগত পাৰ্ট বহুত বেছি ঢিলা হৈ যায় নেকি? আজি মই তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে মহিলাসকলৰ বাবে। পুৰুষসকলে যদি চাই আছে স্ক্ৰিপ্ট কৰিব পাৰে। আৰু যদি পুৰুষসকলে চাই আছা তেতিয়াহ'লে স্কিপ কৰিবা, কাৰণ এই ভিডিঅ'টো তাই মানে আপলোড কৰোঁতে প্ৰাইভেট কৰি আপলোড কৰা নাছিলে, পাব্লিক কৰি আপলোড কৰিছিলে। গতিকে ইয়াত পুৰুষ বা মহিলা বুলিবৰ কথা নাই। অনলাইনত ভিডিঅ' এৰি দিয়াৰ লগে লগে সকলোৱে চায়। আৰু যদি আপোনালোকৰ পত্নী আছে, চিষ্টাৰ আছে, মাতৃ আছে, আপোনালোকে বিন্দাছ শ্বেয়াৰ কৰি দিব পাৰে। আমিতো নঙঠা হৈ নাচি থকা নাই। আমিতো নঙঠা হৈ নাচি থকা নাই, পপীয়া কথাবোৰহে পাতিবলৈ আহিছোঁ। আজিৰ বিষয়বস্তুটো হৈছে মহিলাসকলৰ ব্যক্তিগত পাৰ্ট মানে ভেজাইনা মানে যৌনাংগ। আৰু তাই মাজে মাজে অসমীয়াত কথাটো ভাঙি দিব নোৱাৰি অকণমান ইংলিছত কৈ আছে, ভেজাইনা ভেজাইনা। ভেজাইনা মানে কি তোমালোকে গম পোৱানে? যেনে তোমাৰ ঘৰত থকা ফুলনিটো, যিখন ফুলনিৰ আশে পাশে জংঘলে ভৰি আছে আৰু মাজতে সুৰংগ এটা আছে, আৰু কেতিয়াবা মানে ৱাটাৰফলো হৈ থাকে মাজে মাজে। এতিয়া বুজাই ভাল ধৰণে বুজিছা নহয়? বাকীটো গৈ থাকা শুনি শুনি। মহিলাসকলৰ যৌনাংগ কিয় ঢিলা হয়? আৰু মহিলাসকলৰ যৌনাংগ মানে মহিলাসকলৰ প্ৰাইভেট পাৰ্ট মানে আমাৰ যিটো যৌনি কেনেকৈ টাইট কৰিব পাৰি তাৰ ওপৰত আজি মই কথা পাতিম। ঠিক আছে? মহিলাসকলৰ যৌনাংগ মানে ব্যক্তিগত পাৰ্ট মানে ভেজাইনা দুটা কাৰণত ঢিলা হ'ব পাৰে। প্ৰথমটো কাৰণ হৈছে সন্তান জন্ম দিয়াৰ পিছত আৰু মহিলাসকলৰ যেতিয়া বয়স হৈ যায়, বয়সৰ লগে লগে যিটো আমাৰ ব্যক্তিগত পাৰ্ট মানে যিটো আমাৰ যৌনি সেইটো ঢিলা হৈ যাব পাৰে। গাইছ, এতিয়া মই এক ভাল ধৰণে জাৰিম বুলি ক'লে জাৰিব পাৰোঁ, কাৰণ যিহেতু ই ফেচবুকৰ পইচা কেইটামান আশা কৰি উলট পুলট আল্টু পাল্টু পাগলামি টাইপত ভিডিঅ'বোৰ আপলোড কৰি দুই এপইচা ঘটিম বুলি ভাবিছে। গতিকে ইয়াক তল নেপেলাওঁ, আগুৱাই যাওক। আৰু নিজকে লাখ টকীয়া বুলি কৈ থকা বাইদেউগৰাকী লাখ টকীয়া ফল মূল খায় আৰু লাখ টকীয়া কাপোৰ পিন্ধে, কিন্তু স্বাস্থ্য খেলা আজিলৈকে জেং খৰিডালৰ নিচিনাহে হৈ থাকিলে।